সময় নিজক গঢ়াৰ এই সময় নিজক চিনাৰ নমস্কাৰ অসমীয়াগিৰি সীতানলৈ এক বিশেষ আৰু ব্যতিক্ৰমী প্ৰতিবেদনেৰে মই ৰিয়াই আপোনালোকক জনাই আছো আন্তৰিক স্বাগতম আজি আমি আপোনালোকৰ আগত দেখুৱাম ধূপকাঠি নিৰ্মাণৰ জৰিয়তে স্বাৱলম্বী হোৱা এগৰাকী অসমীয়া মহিলা মৌচুমী বৰাৰ সন্দৰ্ভত আগবঢ়োৱা আমাৰ এক বিশেষ প্ৰতিবেদন নাৰী অৰ্ধ আকাশ বুলি ভবাটো আজিৰ তাৰিখত এটা ভ্ৰান্ত ধাৰণা আজিৰ নাৰীয়ে সমাজত নিজাকৈ এটা নাম বিচাৰে যাৰ বাবে তেওঁলোকে কাম কৰে নানান ধৰণেৰে এনে কৰিবলৈ যাওঁতে কৰা কামবোৰৰ ভিতৰত কম মূলধনেৰে কৰিব পৰা এটি ক্ষুদ্ৰ উদ্যোগ হ'ল ধূপকাঠি নিৰ্মাণ যিটো কৰি এতিয়া সফল নাৰী ৰূপে সমাজত স্বীকৃতি লাভ কৰিছে ক্ষুদ্ৰ উদ্যোগী মৌচুমী বৰাই ধূপকাঠি ব্যৱসায়ৰে আৰ্থিকভাৱে সচ্ছল হ'ব পৰাটো কিমান সম্ভৱপৰ তাৰ জ্বলন্ত উদাহৰণ দেখুৱাইছে এইগৰাকী নাৰীয়ে অসমৰ প্ৰায়বোৰ ব্যৱসায় বহিৰাগত বণিক গোষ্ঠীৰ দখলত থকাৰ সময়ছোৱাত এগৰাকী অসমীয়া মহিলাই ধূপকাঠি নিৰ্মাণৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লৈ সমাজৰ আগত নিদৰ্শন হিচাপে থিয় দিছে এই জয়যাত্ৰাৰ আৰম্ভণি কিদৰে হৈছিল মৌচুমী আমি একচুৱেলি যেতিয়া মই ব্যক্তিগতভাৱে যেতিয়া পঢ়ি আছিলোঁ তেতিয়া ভাবিছিলোঁ যে কিবা এটা কৰোঁ কিন্তু কি কৰোঁ ধৰক ভাবি পোৱা নাছিলোঁ ভাবি নাপাই পেলাই যেতিয়া চালোঁ যে আমি দৈনন্দিন যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ সেইখিনিৰ ওপৰত কিবা কৰিব পাৰিনি তো তেতিয়া মই প্ৰথমতে বেলেগ বেলেগ কিবা কিবি চাইছিলোঁ আৰু তাৰপিছতে দেখিলোঁ যে ধূপকাঠিৰ ওপৰত আমি কিবা কৰিব পাৰোঁ কাৰণ ধূপকাঠিটো এনেকুৱা এটা বস্তু হৈছে যে আমি বাহিৰৰ ধূপকাঠিয়ে ইউজ কৰোঁ বা মানে প্ৰায়বিলাক পেকেট চালোঁ মই সেইবিলাক কি হৈছে চব বেংগলোৰৰ পৰা অহা বা ব্ৰেণ্ডেড কোম্পানী কিছুমানৰ হয় তাৰপিছতে তেনেধৰণে আমি আৰম্ভ কৰিলোঁ যে ধূপকাঠি কৰিম তাৰপিছতে চাৰ্চ কৰিলোঁ যে মানে কেঁচা সামগ্ৰীবিলাক কেনেকৈ কি কৰিব বা প্ৰচেছ কি হয় আৰু ধৰক তেতিয়ালৈকে মই কোনো ট্ৰেইনিং তেনেকুৱা ধৰণৰ একো লোৱা নাছিলোঁ ট্ৰেইনিং ল'ব ষ্টাৰ্ট কৰিলোঁ কৰি মেলি পেলাই আমি তিনিজন বন্ধুৱে মিলি প্ৰথমতে আমি ষ্টাৰ্ট কৰাৰ পৰা আৰু বৰ্তমান অৱস্থালৈকে আমি চলি আছোঁ মৌচুমী বৰা যোৰহাট মালোৱালিস্থিত প্ৰতিষ্ঠিত এডিএম ভেঞ্চাৰ ব্ৰেণ্ডৰ স্বত্বাধিকাৰী এওঁ ধূপকাঠি নিৰ্মাণ কৰাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলত ধূপ বনোৱা যন্ত্ৰ যোগান ধৰা প্ৰশিক্ষণ দিয়া আদি এটা প্ৰকল্প কৰিব পৰাকৈ সকলো কামৰ লগত জড়িত ব্যৱহাৰিক দিশটোলৈ চালে এই ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনীয়তাটো বহুত কম 2017 চনত আৰম্ভ কৰা এই ব্যৱসায়ে আজি বৰ্হি ৰাজ্যক প্ৰত্যাহ্বান জনাব পৰাকৈ উন্নত মানদণ্ডৰে উন্নতিত অগ্ৰসৰ হৈছে শেহতীয়াকৈ মৌচুমী যোৰহাট জিলাৰ বেষ্ট এণ্টাৰপ্ৰিনাৰ স্বীকৃতি লাভ কৰিছে নিজৰ অধ্যাৱসায়ৰ ফলতেই এতিয়া আমি দাদা জানিব বিচাৰিম কেনেকৈ ধূপকাঠি নিৰ্মাণ কৰে নিৰ্মাণ কৰা ধূপকাঠিৰ প্ৰচেছ কেইবাটাও আছে আপুনি যেতিয়া আপুনি প্ৰথমতে মেচিনটোৰ কাৰণে আপোনাৰ প্ৰয়োজনীয় হৈছে বাম্বু ষ্টিক আৰু প্ৰিমিক্স পাউডাৰ যিটো ক'লা ক'লা পাউডাৰ থাকে প্ৰিমিক্স পাউডাৰটো আপোনাৰ নিৰ্ধাৰিত পৰিমাণে পানী মিলাব লাগিব পানী মিলাই মঠিব লাগিব যেনেকৈ আমি আটা মঠোঁ তেনেকৈ মঠি পেলাই আপোনাৰ মেচিনটো দিব লাগিব মেচিনটো দি পেলাই আপোনাৰ অটো ফিল্টাৰ বুলি কয় যিটো ষ্টিকডাল মাৰি থাকে ভিডিঅ'ত দেখিবই তাত আপুনি এনেকৈ ওলাই গৈ থাকে যেতিয়া তাত ওলাই যাব তাত মইশ্চাৰ থাকিব যিটো পানীটো থাকিব তিতি থাকিব সেইটো শুকাব লাগিব নিৰ্ধাৰিত এটা টেম্পাৰেচাৰত শুকোৱাৰ পাছত সেইখিনি আপুনি পাৰফিউমিং কৰিব লাগিব পাৰফিউমিং কৰিবৰ কাৰণে মানে এটা DP বুলি যে ক'লোঁ অলপ আগতে DPটো লাগিব অইলটো তাৰ এটা নিৰ্ধাৰিত পৰিমাণ থাকে পাৰফিউমৰ কোৱালিটি লৈ সেইটো আপুনি মিক্স কৰিব লাগিব ধুনীয়াকৈ মিক্স কৰি পেলাই সেইটো আপুনি সেই যিখিনি যিখিনি শুকান আপোনাৰ ষ্টিক আছিলে সেইখিনি আপুনি মানে পাৰফিউমত ডুবাব লাগিব ডুবাই পেলাই সেইখিনি আপোনাৰ এটা নিৰ্দিষ্ট সময়ৰ কাৰণে ৰাখিব লাগিব নিৰ্দিষ্ট সময় ৰখাৰ পাছত সেইখিনি আপুনি কাউণ্টিং কৰিব লাগিব মানে ধৰি লওক আপোনাৰ যেনেকৈ 10 টকীয়া থাকে 20 টকীয়া থাকে 50 টকীয়া এনেকুৱা আমাৰ ধৰি লওক পেকেট থাকে সেইবিলাকত আপুনি কিমানটা ষ্টিক দিব সেইমতে আপুনি মেনুৱেলিও যিহেতু আমি মেনুৱেলিয়ে কৰোঁ কাৰণ মেচিনো থাকে কাৰণ আমি যিটো ক্ষুদ্ৰ ব্যৱসায়ী সেইকাৰণে আমাৰ ধৰি লওক মেচিনৰ প্ৰয়োজন নাই মেচিনে মিনিটতে বহুত হাজাৰ পেকেট উলিয়াই কিন্তু আমাৰ মহিলা সবলীকৰণৰ এটা ধৰি লওক এটা কাম কৰিবৰ কাৰণে তেওঁলোকে এটা উৎসাহো পায় চ' মহিলাসকলে আমাৰ কাউণ্টিং কৰি পেকেটত ভৰাই তেনেকৈ আপোনাৰ চেলোটেপ যেনেকৈ মাৰি পেলাই ধৰি লওক 10 টকীয়াটো 12টা পেকেট 20 টকীয়াটো 12টা পেকেট 6 টকীয়াটো 50 টকীয়াটো 6টা পেকেট মানে হাফ ডজন তেনেকৈ পেকেজিং কৰি পেলাই ডিষ্ট্ৰিবিউট কৰা হয় অসমত কেঁচামালৰ অভাৱৰ বাবেই বহুতো উদ্যোগ গঢ়ি উঠিব পৰা নাই ধূপকাঠি নিৰ্মাণৰ ক্ষেত্ৰতো প্ৰায়বোৰ সামগ্ৰী যোগান ধৰে বৰ্হি ৰাজ্যই প্ৰিমিক্স পাউডাৰ PEP লিকুইড প্লাষ্টিকৰ পাত্ৰ বাঁহৰ কাঠি
পেপাৰ বক্স আদি আমদানি কৰা হয়। বাহিৰৰ কেঁচা সামগ্ৰীক থলুৱাভাৱে উন্নত মানদণ্ডৰে উদ্যোগজাত সামগ্ৰী কৰাতেই সৃষ্টিশীলতা আৰু বুদ্ধিমত্তাৰ পৰিচয় থাকে। কম মূলধনেৰে কৰিব পৰা উক্ত ব্যৱসায়টো কেনেকৈ কৰে, আদৰ্শ হিচাপে ল'ব পাৰে কেনেকৈ, নিজেও আৰম্ভ কিদৰে কৰিব পাৰে, সেইসমূহ দেখুৱাই গ'ল মৌচুমীয়ে এনেদৰে। অসমত নতুনকৈ গঢ় লোৱা ধূপকাঠি নিৰ্মাণ এই ব্যৱসায়ে বৰ্তমান সময়ত এক নতুনৰ দিশলৈ গতি কৰিছে আৰু অৰ্থনৈতিক ক্ষেত্ৰত এক বৃহৎ নতুন ধাৰাৰ সূচনা কৰিছে। দাদা, আপোনালোকৰ এই যি ধূপকাঠি বনোৱা নিৰ্মাণ কেন্দ্ৰ, তাৰ যিখিনি কেঁচামাল ক'ৰ পৰা সৰবৰাহ কৰে? আমাৰ যিমানখিনি কেঁচামাল ইয়াত প্ৰয়োজনীয় হয়, বিশেষকৈ বাহিৰৰ পৰাই গোটেইখিনি অহা হয়, কাৰণ অসমত এনেকুৱা কোনো ধৰণৰ ইণ্ডাষ্ট্ৰি নাই যিয়ে ধুনীয়াকৈ কোৱালিটি প্ৰডাক্ট দিব পাৰে। তো ইয়াত বেচিকেলি আমি যিখিনি ৰ ষ্টিক বুলি কোৱা হয়, ৰ ষ্টিকত আপোনাৰ ধৰি লওক বাম্বু ষ্টিকটো লাগে, প্ৰিমিক্স পাউডাৰ মানে ক'লা পাউডাৰটো লাগে, সেইখিনি আমি বাহিৰৰ পৰাই আনো। আৰু সেইখিনি যেতিয়া পেকেজিং কৰিবৰ কাৰণে প্ৰয়োজনীয় যিখিনি সামগ্ৰী, যেনেকৈ পাৰফিউম হওক, DP অইল হওক, বক্স হওক, গোটেইখিনি আমি বাহিৰৰ পৰাই আনি আছোঁ। কাৰণ বাহিৰত যিখিনি কৰোঁ তেতিয়া কোৱালিটিটো ভাল থাকে, আৰু মাৰ্কেটত যেতিয়া আপোনাৰ টিষ্টি থাকিবলৈ হ'লে কোৱালিটি প্ৰডাক্টটো লাগিবই। সেইকাৰণে বাহিৰৰ পৰাই আনি আছোঁ আৰু সেইমতে আমি আগবাঢ়ি আছোঁ এনেকৈ। আমি জনাত ADM ভেঞ্চাৰ নৰ্থ ইষ্টৰ ভিতৰত একমাত্ৰ এনেকুৱা এটা প্ৰতিষ্ঠান যি ধূপকাঠি নিৰ্মাণ কৰা কেন্দ্ৰৰ উপৰিও ইয়াৰ লগত জড়িত যন্ত্ৰপাতিসমূহ বাহিৰলৈ আপোনালোকে যোগান ধৰে, নহয় জানো? সেই ক্ষেত্ৰত কি ক'ব, কেনেকুৱা ধৰণে আপোনালোকে সহায় কৰিব? যদি কোনোবাই ইচ্ছাও কৰে ধূপকাঠি বনোৱা কেন্দ্ৰ গঢ়িবলৈ, কেনেকুৱা ধৰণে যন্ত্ৰপাতি যোগান ধৰিব? আমি গোটেইখিনিয়ে কৰি দিওঁ, কাৰণ ধৰি লওক কোৱালিটি প্ৰডাক্ট উলিয়াবৰ কাৰণে প্ৰথমতে নলেজটো লাগিব। কাৰণ আপুনি অনলাইন আজিকালি দিন হৈছে, আপুনি অনলাইন যিকোনো এটা মেচিন, মোবাইল যেনেকৈ অৰ্ডাৰ কৰে মেচিনটো তেনেকৈ অৰ্ডাৰ কৰিব পাৰিব। কিন্তু আপুনি ইনষ্টলেশ্যনৰ পৰা আদি কৰি কেনেকৈ আপুনি কোৱালিটি প্ৰডাক্ট উলিয়াব, মেচিনটো মেইনটেনেঞ্চ কেনেকৈ কৰিব, গোটেইখিনি A to Z আমি কৰি দিওঁ। কাৰণ আমি ধৰি লওক 7-8 বছৰ আমাৰ অলমষ্ট হৈছে এইটো হেৰিয়াত, তো আমি আইডিয়া কৰি গোটেইখিনি কৰিছোঁ। আৰু তেনেকৈ হয়তো আমাৰ ভাল কাম কৰাৰ কাৰণে যিটো কৃষ্ণা ইণ্টাৰনেশ্যনেল অভাৰচিজ, সৰু সুৰাকৈ মানে যিটো শ্বৰ্ট ফৰ্ম কিঅ' বুলি কোৱা হয় গুজৰাটৰ, তেওঁলোকে আমাৰ নৰ্থ ইষ্টৰ মানে যিটো ডিষ্ট্ৰিবিউটৰশ্বিপ, সেইটো দিলে লগতে ছাৰ্ভিচ প্ৰভাইডাৰৰ কামখিনি আমি কৰি আছোঁ। তেওঁলোকৰ সহায়ৰ ওপৰত বেছ কৰি পেলাই আমি গোটেইখিনি ট্ৰেইনিং প্ৰভাইড কৰি থাকোঁ, যেনেকৈ মেচিনটো কেনেকৈ চলাব, প্ৰডাকশ্যন কেনেকৈ হ'ব, কোৱালিটি ষ্টিক কেনেকৈ মেনেজমেণ্ট কৰিব, কোৱালিটি প্ৰডাক্ট কেনেকৈ বনাব, গোটেইখিনি আমি A to Z শিকাই দিওঁ। আমাৰ মেচিনটো দিয়াটো মেইন উদ্দেশ্য নহয়, কাৰণ মেচিনটো দি পেলাই বহি থাকিলে নহ'ব, কোৱালিটি প্ৰডাক্টটো উলিয়াব কেনেকৈ, গোটেইখিনি আমি ছাজেষ্ট কৰোঁ। নিশ্চয়কৈ প্ৰিয় দৰ্শক, ADM ভেঞ্চাৰ মাথো নাম নহয়, ই কামৰ পৰিচয় হয়। ইয়াত ধূপকাঠি নিৰ্মাণে অসমৰ অৰ্থনীতিত যি এটা নতুন ধাৰাৰ সৃষ্টি কৰিছে, সেই ক্ষেত্ৰত বহু ক্ষেত্ৰত আপোনালোকে অসমখনক নতুনলৈ আগবঢ়াই নিছে আৰু উন্নত মানদণ্ডৰ ধূপকাঠি নিৰ্মাণৰ জৰিয়তে এতিয়া বিভিন্ন বজাৰত ADM ভেঞ্চাৰৰ পৰিচয় আপোনালোকে দাঙি ধৰিছে। আপুনিও যদি ভাবিছে ধূপকাঠি নিৰ্মাণ কৰাত, আপোনালোকে যোগাযোগ কৰিব পাৰে ADM ভেঞ্চাৰৰ স্বত্বাধিকাৰীসকলৰ লগত। এই যন্ত্ৰসমূহতে ধূপকাঠি নিৰ্মাণ কৰা হয়। আটাইতকৈ গৌৰৱৰ কথা মৌচুমীয়ে কৰা এই কামটোৰ প্ৰতি আগ্ৰহীসকলক যন্ত্ৰ যোগান ধৰে। উত্তৰ পূৰ্বাঞ্চলৰ সকলো অঞ্চলতে ধূপ নিৰ্মাণৰ যন্ত্ৰ ইতিমধ্যেই যোগান ধৰা হৈছে। স্বাধীন চেতিয়া মনৰ স্বাভিমানী মৌচুমীয়ে নিতৌ নিজৰ বল বুদ্ধিত কাম কৰাটো সমাজৰ সদৰ্থক দিশটো উজলিছে। ADM ভেঞ্চাৰত কৰ্মৰত বহুতো নিবনুৱাই কৰ্মসংস্থাপনৰ পথ বিচাৰি পাইছে। সম্পূৰ্ণ স্বয়ংক্ৰিয় যন্ত্ৰত এইদৰে ধূপকাঠিবোৰ প্ৰস্তুত কৰা হয়। পেকেজিঙত নিয়োজিত হৈ আছে বহুগৰাকী নাৰী। এইদৰে নাৰী অৰ্ধ আকাশ, আজিৰ তাৰিখত এনেদৰে ভবাটো এটা ভ্ৰান্ত ধাৰণা। মৌচুমী, আপোনাৰ ইয়াতে বহুকেইগৰাকী নাৰী সংস্থাপিত হৈ আছে, গতিকে তেওঁলোকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণে আগবাঢ়িছে? এতিয়া আপুনি কিমান নাৰীক সংস্থাপিত দিছে আপোনাৰ লগতে? অ'কে, এতিয়া ক'বলৈ গ'লে মই যেতিয়া আমাৰ মানে প্ৰতিষ্ঠানটো আৰম্ভ হৈছিলে সেই দিনৰ পৰা আজিলৈকে, আমি 2021 বৰ্তমান, তো এতিয়ালৈকে সেই তেতিয়াৰ পৰা যিগৰাকী মহিলা আছিলে আমাৰ এতিয়াও আছে মানে, আৰু নতুন ধৰক জইন হৈ আছে। আমি গোটেইখিনি যিটো আমাৰ পেকেজিং ডিপাৰ্টমেণ্ট থাকে সেইটোত গোটেইখিনি মহিলাই লওঁ। আৰু পৰাপক্ষত আমি যিমান দূৰ চাওঁ, কোনোবা যি চেলছতো জড়িত হ'ব বিচাৰে আমাৰ লগত, আমি মহিলা ৰাখিব চেষ্টা কৰোঁ মানে। আৰু প্ৰথম কথাটো হৈছে যে মেচিনৰ ক্ষেত্ৰতে মেচিন চলাবলৈও আমি মহিলাই লওঁ। এইটো কাৰণে লওঁ, মহিলাই কামখিনি খুব নিয়াৰিকৈ কৰে, প্ৰথম কথা। আৰু ছেকেণ্ড কথা হৈছে, খুব টান কাম এটা বা গধুৰ কাম এটা হ'লে মহিলাই কৰিব নোৱাৰে। আমাৰ এই কামটো ইমান ধৰক টানো নহয়, মানে ধুনীয়াকৈ নিয়াৰিকৈ কৰিব পাৰে। পেকেজিংবিলাক খুব সুন্দৰকৈ কৰে তেওঁলোকে। আৰু মানে যিটো কাম কৰে সেইটো মানে দায়িত্ব সহকাৰে লয়, সেইটো এটা বহুত ডাঙৰ প্লাছ পইণ্ট হৈছে মহিলাৰ। তো সেইবাবে আমি মহিলা লৈ পেলাই আগবাঢ়ি আছোঁ। আৰু আজি পৰ্যন্ত আমাৰ ওচৰত মহিলা প্ৰায় 12গৰাকীমান আছে।
তেওঁলোকে লৈ পেলাই আমি বৰ্তমান অৱস্থাত কাম কৰি আছোঁ। আপোনাৰ দৰে নাৰী যদি সমাজলৈ এনেদৰে ওলাই আহে তেতিয়াহ'লে এখন সমাজ প্ৰগতিশীল দিশত উত্তৰণ হোৱাটো স্বাভাৱিক আৰু আমি আশা কৰিম অনাগত সময়ছোৱাতো আপোনাৰ মাধ্যমেৰে আমাৰ নাৰী সমাজে সবলীকৰণৰ লগতে স্বাৱলম্বিতাৰ এক সুগম পথ যাতে বিচাৰি ল'ব পাৰে। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম যে ধূপকাঠি নিৰ্মাণ কৰা যিটো আপোনালোকৰ ব্যৱসায় সেই ব্যৱসায়টো কিমান লাভজনক? লাভজনকটো হয়। চাওক, অকল মই ধূপকাঠি ব্যৱসায় বুলিয়ে ক'ব নোখোজোঁ, প্ৰতিটো ব্যৱসায়ে লাভজনক, কিন্তু তাক এটা মানে সততাৰে কৰিব লাগিব। প্ৰথম কথা সততাটো থাকিবই লাগিব। ছেকেণ্ড কথা হৈছে আপুনি কঠোৰ পৰিশ্ৰম। সেইকেইটাৰ মাজেৰে যিকোনো ব্যৱসায় কৰক মানে লাভৱান হ'বই। আৰু আমাৰ ধূপকাঠি ক'ব গ'লে ধূপকাঠি ব্যৱসায়টো মানে ভাল এটা ব্যৱসায়। এইটো কাৰণে কৈছোঁ, চাওক বৰ্তমান সময়ছোৱাত মই আগতেও এইটো কথা মানে উল্লেখ কৰিলোঁ যে যিবিলাক ধূপকাঠি থাকে বা আমি বাহিৰৰ ব্যৱহাৰ কৰোঁ, এতিয়া মানে দিনক দিনে এনেকুৱা হৈছে যে আজি দুটামান বৰ্ষৰ পৰা ধূপকাঠিবিলাক আমাৰ থলুৱা উৎপাদন হৈছে। সেইটো বহুত ডাঙৰ কথা আমাৰ বজাৰখনৰ কাৰণে। আৰু এতিয়া কি হৈছে, আমি যদি প্ৰতি ঘৰ মানুহে সেই থলুৱাভাৱে উৎপাদিত মানে ধূপকাঠিবিলাক ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সেই মাৰ্কেটখন দিনে দিনে বাঢ়ি গৈ আছে। আৰু যদি বজাৰখন বাঢ়ি গৈ থাকে, তেতিয়াহ'লে অভিয়াছলি ব্যৱসায়টোতো লাভজনক হ'বই। আৰু চব বস্তুৰ লাভটো ডিপেণ্ড কৰে বজাৰখনৰ ওপৰত। তো বজাৰখন আমি দিব লাগিব, বজাৰখন আহিলেহে প্ৰত্যেকটো বস্তুৰ লাভটো নিজে ওলাই পৰিব। হিন্দুসকলে সকলো মাংগলিক কাৰ্যতে ধূপৰ ব্যৱহাৰ কৰে। পুৱা গধূলি ধূপৰ সুগন্ধই মন পুলকিত কৰে। দেখিয়েই ভাল লাগিছে এইখন অসমৰে এগৰাকী মহিলাই ইমান চিন্তা শক্তিৰে এটা ডাঙৰ কাম আগবঢ়াই নিছে। মৌচুমীৰ দৰে নিজৰ ভৰিত থিয় হৈ বিশাল আকাশলৈ মূৰ তুলি চোৱা নাৰী মই ভাবোঁ কেতিয়াও অৰ্ধ আকাশ হ'ব নোৱাৰে। নিজৰ লগতে সংস্থাপন দিছে কেইবাগৰাকীও মহিলাক। প্ৰতিগৰাকী আজিৰ নাৰীয়ে নিজৰ প্ৰতিভা চিনি দক্ষতা আৰু যোগ্যতাৰে উপাৰ্জনৰ পথ বাছি লৈ এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়াত অগ্ৰণী ভূমিকা ল'ব পাৰে। প্ৰিয় দৰ্শক, আমি অনুষ্ঠানৰ শেষৰ ফালে আহিছোঁ। অসমীয়া গীত শিতানত এনেকুৱাতকৈ ভাল এটি ব্যতিক্ৰমী চিন্তা এটা প্ৰতিবেদন হ'ব নোৱাৰে, কাৰণ আজিৰ এগৰাকী নাৰীয়ে এখন সমাজ সলাবলৈ গৈ আছে ধূপকাঠি নিৰ্মাণৰ ব্যৱসায়ৰ জৰিয়তে। গতিকে শেষত কি ক'ব মৌচুমী? আপোনালৈ আমি অজস্ৰ শুভকামনা যাচিছোঁৱেই। এই ব্যৱসায় এতিয়া অসমত যথেষ্টখিনি বিয়পি পৰিছে আৰু সমগ্ৰ অসমতে বিয়পি পৰাৰ লগতে ভাৰতকো চুব এটা সময়ত, আমি নিশ্চিতভাৱে দৃঢ়তাৰে ক'ব পাৰোঁ। কিন্তু শেষত কি ক'ব আমাৰ চেনেলৰ জৰিয়তে? অ'কে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আছাম প্লাছলৈ। তেওঁলোক আহিলে ইমান ধুনীয়াকৈ আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু লগতে ক'ব বিচাৰিছোঁ, যদি আমাৰ এই ব্যৱসায়টো ধূপকাঠি ব্যৱসায়টো কোনোবাই যদি কৰিব বিচাৰে, তো তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ অফিচটো আছে যোৰহাটৰ মালোৱালি বাইপাছত। আৰু একচুৱেলি ব্যৱসায়টো আৰম্ভ কৰিলে তাৰ লগত যিখিনি প্ৰশিক্ষণৰ ব্যৱস্থা বা কেঁচা সামগ্ৰীৰ ব্যৱস্থা, মেচিনেৰী ব্যৱস্থা, সেই গোটেইখিনি আমি আপোনালোকক যোগান ধৰিম আৰু লগতে আমি সেইখিনি গোটেইখিনি আপোনালোকক সহায় সহযোগ কৰিম। চ' আপোনালোকে আমাৰ কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মই কণ্টেক্ট নাম্বাৰটো এবাৰ কৈ দিছোঁ আপোনালোকৰ সন্মুখত। কণ্টেক্ট নাম্বাৰটো হৈছে 8876247260। এই নাম্বাৰটোত যদি আপোনালোকে কণ্টেক্ট কৰে, তেতিয়াহ'লে আপোনালোকে ধূপকাঠিৰ লগত জড়িত গোটেই কথাখিনি জানিব পাৰিব। ধন্যবাদ প্ৰিয় দৰ্শক, আমাৰ লগত সংযুক্ত হোৱাৰ বাবে। আমি এটাই আশা কৰিম যে আপুনিও যদি ভাবিছে ধূপকাঠিৰ জৰিয়তে অৰ্থনৈতিক ক্ষেত্ৰত এক নতুন কিবা এটা কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে মৌচুমী বৰাৰ লগতে তেওঁৰ আপোনাৰ টীমৰ লগত আপোনালোকে সহযোগ কৰিব পাৰে। ADM ভেঞ্চাৰৰ লগত আপোনালোকে যোগাযোগ কৰি নিজেও উপকৃত হৈ এটা অৰ্থনৈতিক দিশত আগবাঢ়িব পাৰে। ধন্যবাদ। প্ৰথম বিফলতা সঠিক আৰু স্থায়ী সফলতাৰ শুভ সংকেত। আজিৰ প্ৰজন্মৰ মাজত দেখা গৈছে নিজাকৈ কাম কৰাৰ এটা সুস্থ মানসিকতা। যুৱ প্ৰজন্মই গঢ়িছে এখন বিকশিত সমাজ। ধূপৰ ব্যৱসায়ৰ দৰে সকলো ব্যৱসায় বাণিজ্য নিবনুৱা সমস্যাৰ প্ৰতিকাৰক। চাকৰি কিয় লাগে, য'ত স্বতন্ত্ৰভাৱে আপুনি উপাৰ্জন কৰিব পাৰে চাকৰিৰ দুগুণেই ধন? মৌচুমীয়ে ধূপৰ ব্যৱসায় কৰি সংবাদ শিৰোনাম দখল কৰিলে। এতিয়া আপুনি মন বান্ধক আপোনাৰ কৰ্মমুখী চিন্তাৰে কি কৰি আপুনি সমাজত আদৰ্শ হিচাপে দেখুৱাব পাৰে। আপুনি চাই আছে আছাম ফ্লাছ, ডিস্কভাৰ ডিভাইন।